স্থান ডিফু চহৰত থকা কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় চৌহদ আৰু চৌহদৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এনেদৰে শতাধিক লোকৰ ভিৰ। পুৰুষ মহিলাৰ পৰা যুৱক যুৱতীলৈ বিভিন্ন বয়সৰ 7 শতাধিক লোকৰ সমাগম জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ প্ৰৱেশপথৰ সন্মুখত। কিন্তু আপুনি যদি ভাবিছে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত এইসকল লোকে কংগ্ৰেছত যোগ দিবলৈ আহিছে অথবা এয়া কংগ্ৰেছৰ শক্তি বৃদ্ধিৰ লক্ষণ, তেনেহ'লে আপুনি ভুল কৰিছে। কাৰণ জিলা কংগ্ৰেছৰ প্ৰধান কাৰ্যালয়ৰ সন্মুখত এইসকল কংগ্ৰেছ কৰ্মীয়ে শাৰী পাতিছেহি নিজ নিজ দল ত্যাগৰ পত্ৰ জমা দিবলৈহে। দায়িত্ব থকা মানুহজন মানে নিচা মাৰা নিচিনা কথাটো কোৱা হৈছে, সেইকাৰণে আমি আজি ৰেজিগনেশ্যন লেটাৰখন দিবলগীয়া হৈছে। হয়, গৌৰৱ গগৈৰ শেহতীয়া সংবাদমেলৰ পাছত কংগ্ৰেছত যি খহনীয়া তাৰেই যেন প্ৰভাৱ কাৰ্বি আংলং পাৰ্বত্য জিলাতো। জিলাখনৰ কাৰাকান্থী মণ্ডলৰ বিভিন্ন পৰ্যায়ৰ 725 গৰাকী বিভিন্ন স্তৰৰ নেতা কৰ্মী আৰু সদস্যই বুধবাৰে সমূহীয়াকৈ ত্যাগ কৰিলে কংগ্ৰেছ দল। এইসকল কংগ্ৰেছ ত্যাগী লোকৰ অভিযোগ, কাৰ্বি ৰাইজৰ 40 বছৰ পুৰণি দাবী ৰূপায়ণত বাধাৰ সৃষ্টি কৰিছে কংগ্ৰেছ দলে। বিপৰীতে ডিফুৰ বিজেপি সাংসদ অমৰ সিং টিছৈ সংসদত কাৰ্বি ডিমাঞ্চল বিধেয়ক উত্থাপন কৰোঁতে বিষয়টোক লৈ কংগ্ৰেছ সাংসদসকলে আলোচনা কৰাৰ পৰিৱৰ্তে বাধাৰহে সৃষ্টি কৰিছিল। তাৰেই ক্ষোভত এই 7 শতাধিক কংগ্ৰেছ কৰ্মীয়ে কৰিছে দল ত্যাগ। 40 বছর হয়েছে আমি লাগে কিন্তু আমার এবার এমপি অমৰ সিং টিছুয়ে পার্লিয়ামেন্ট প্লেস কৰিলে, সেইটোহে আমি ভাল পাইছো আৰু শান্তি হৈছো। এইসকল দলত্যাগী কংগ্ৰেছীয়ে বুধবাৰে পুৱাৰ ভাগত ডিফুত থকা কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামৰ পৰা এক পদযাত্ৰা বাহিৰ কৰে আৰু নাতি দূৰৈত থকা জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আগবাঢ়ি আহি সমূহীয়াকৈ কংগ্ৰেছ ত্যাগৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। লগতে তেওঁলোকে বিজেপিত যোগ দিয়াৰ সিদ্ধান্তও ইতিমধ্যে লৈ পেলোৱা বুলি সদৰি কৰিছে। ছাৰে আমি কাৰ্বি আংলঙত ডেভেলপমেণ্ট বা চুকে কোণে ৰাস্তা ঘাট কিছুমান নোহোৱা ঠাইত দিয়ে। আমাৰ CM ছাৰক আমাৰ আজি ৱেলকাম কৰিবলৈ বিচাৰিছোঁ, সেইটো কাৰণে আমি তাতে যাওঁ, জইনিং কৰিম। ইফালে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মতে এইসকল কংগ্ৰেছ দলৰ কৰ্মী সদস্য নহয়, বৰং এওঁলোক বিজেপি দলৰহে কৰ্মী সমৰ্থক। দেখি পালোঁ কিছুমান মানুহ ইয়াত আহিছে যে ৰিজিগনেশ্যন কৰিব আহিছে বুলি এনেকুৱাকে দেখাইছে। পিছত গম পালিতো আমাৰ মানুহকেইটা নহয়। কিছুমানটো কৈছে আৰে আমি বিজেপি হয়, কংগ্ৰেছ অফিচত কিয় লৈ নিছে বুলি মহিলাসকলে কৈছে। কিন্তু প্ৰসংগটোৱে নিৰ্বাচনৰ দিন ঘোষণাৰ চূড়ান্ত ক্ষণ গণনাৰ সময়তে কাৰ্বি পাহাৰৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰণ একেলগে 7 শতাধিক কৰ্মীয়ে দল ত্যাগ কৰাটো জানো মুখৰ কথা। ডিফুৰ পৰা স্বৰূপ লস্কৰ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।